আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা একত্ৰিতকৰণ চৰাইদেউ জিলা সমিতি আৰু গোৱালাপথাৰ 4 নং প্ৰাথমিক সমিতিৰ সহযোগত যিহেতু আজি প্ৰদীপ নাগৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল আৰু সঁচাকৈ আজি দুখৰ বিষয় যেহেতু আমাৰ মাজৰ পৰা আমি এটা বলিষ্ঠ কণ্ঠ আমি হেৰালোঁ আৰু যিটো নেকি আজি আমাৰ জনগোষ্ঠীটোৰ কাৰণে বহুত ডাঙৰ এটা ক্ষতি আৰু যেহেতু প্ৰদীপ নাগ ডাঙৰীয়া আদিবাসী জনগোষ্ঠীটোক যি হৈ থকা জনগোষ্ঠীটো জগাই পেলানি আজি যেহেতু আমাৰ মাজৰ পৰা নিজেই মানে হৈ থাকিল কিন্তু আমি অনুভৱ কৰিছোঁ সি কিন্তু আমাৰ মাজৰ পৰা যোৱা নাই যেহেতু সদায় আদিবাসী জনগোষ্ঠীটোৰ প্ৰত্যেকজন ব্যক্তি ওচৰত থাকিব আৰু সদায় তাৰ আত্মা অমৰ হৈ থাকিব আমি সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ আজি আমি এই অনুষ্ঠানটো উপস্থিত হৈ আজি প্ৰদীপ নাগৰ যেহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ আৰু আমি প্ৰদীপ নাগৰ যিটো সপোন আছিলে প্ৰদীপ নাগৰ যিটো ডিমাণ্ড আছিলে যেহেতু আদিবাসী জনগোষ্ঠীটো যেহেতু অসমত বসবাস কৰা যি ভূমিপুত্ৰ যি খিলঞ্জীয়া সেই খিলঞ্জীয়া মানুহবিলাকৰ কাৰণে যেহেতু প্ৰদীপ নাগ ডাঙৰীয়া প্ৰত্যেকটা মুহূৰ্ততে আদিবাসীসকলক জনজাতিকৰণ দিব লাগে বুলি কৈছিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকা বৃদ্ধি কৰিবৰ কাৰণে মাত মাতি আছিলে আদিবাসীসকলৰ ভূমি পাট্টা দিবৰ কাৰণে মাত মাতি আছিলে কিন্তু সেই সপোনবিলাক যেহেতু আধৰুৱা হৈ থাকিলে আমি অসমবাসী আমি সকলোৱে একত্ৰিত হৈ যি প্ৰদীপ নাগৰ সপোন আছিলে এই সপোনবোৰ যেতিয়ালৈকে বাস্তৱ নহয় তেতিয়ালৈকে আমি কিন্তু আমাৰ যি সংগ্ৰাম আছে আমি ধাৰাবাহিকভাৱে আমি এই সংগ্ৰাম কৰি যাম আৰু প্ৰদীপ নাগৰ যি সপোন আছে এই সপোনবোৰ আমি পূৰণ কৰিম আমি এই মঞ্চৰ পৰাই আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত কৰিবলৈ অৱগত কৰিছোঁ ধন্যবাদ।